ৰঙালী বিহুৰ প্ৰাকখনত প্ৰতীক্ষা হস্পিটেলৰ বিশেষ অনুষ্ঠান উৰুকাৰ দিনা বিশেষ অনুষ্ঠানৰ আয়োজন প্ৰতীক্ষা হস্পিটেলৰ কৃতপক্ষৰ বিহু নাচৰ অনুষ্ঠানত আয়োজন প্ৰতীক্ষা হস্পিটেলৰ কৃতপক্ষৰ হস্পিটেলৰ চিকিৎসক নাৰ্ছৰ লগতে আন কৰ্মচাৰী অংশ লয় এই বিহু নাচৰ অনুষ্ঠানত বিহু নাচি ফূৰ্তি কৰে হস্পিটেলৰ চিকিৎসক কৰ্মচাৰী ये बुले बिहुआ सेक्सकी धिमकिती धिम भावना ये बुले बिहुआ सेक्सकी धिमकिती धिम भावना धिमकिती भूले बा ओए पिटी पितल पे पावा ओए धिमकिती भूले बा धिमकिती पितल पे पावा Udah mama rumah কথাটো অলপ হাঁহি অলপ পাতলীয়া হলেও মই ক'ব খুজিছোঁ কালি আমাৰ হস্পিটেলত খুব সিনিয়ৰ এগৰাকী ডক্টৰ আছে সিনিয়ৰ এগৰাকী নাৰ্ছ আছে মৰমীক মই কালি ক'লোঁ মৰমী কাইলৈ আমি বিহু পাতিম মৰমীয়ে লগে লগে মোক ক'লে ছাৰ জেং বিহু মই নাচিম তাৰপিছত ডক্টৰবিলাকক যেতিয়া ক'লোঁ ডক্টৰবিলাকে ক'লে কাইলৈ আমি ভালকৈ নাচিম মই এতিয়া ক'ব খুজিছোঁ তেনেহ'লে এই শক্তিটো তেওঁলোকে ক'ব পাৰিলে এই শক্তিটো মই ভাবোঁ যেতিয়াই বহাগৰ বিহু বুলি বা যেতিয়া আমাৰ বিহু আহি যায় তেতিয়া আমাৰ সকলোৰে আনন্দত আমি ইমান আনন্দ পাওঁ আৰু এনেকুৱা এটা শক্তি আহে আমি সকলো কৰিবলৈ ৰেডি হৈ যাওঁ হয়তো নৰ্মেল হেৰিত তেওঁলোকে নকৰিলেহেঁতেন এই ছুপাৰ ফ্ৰেণ্ড হ'ল ইয়াত আপোনালোকে যি দেখিছে ৰোজা এই ৰোজা এটা ৰবট এই ৰোজাটো এটা ৰবট এইটো অৰ্থপেডিক যিমান চাৰ্জাৰী আছে সেই চাৰ্জাৰীবিলাকত কামত আহিব নৰ্থ ইষ্টত এতিয়ালৈকে কোনো হস্পিটেলতে এইটো নাই এইটো প্ৰথমবাৰৰ বাবে এই ৰোজা ৰবটটো আমাৰ লগত আহিছে আৰু আমাৰ সকলোবোৰ চাৰ্জাৰী য'ত যেনেকৈ লাগে এইটো আমাক সহায় কৰিব আৰু মই ভাবোঁ যে এই ৰোজা অহাৰ কাৰণে আমাৰ বহুত ৰকমৰ সুবিধা হ'ব গোটেইবোৰ নহ'লেও প্ৰায় বহুত হ'ব গতিকে অকণমান হয়তো ব্যয়বহুল হ'ব পাৰে খুব বেছি নহয় এতিয়া যিহেতু আমাৰ সুবিধা আছে এতিয়া আমাৰ অসমীয়া মানুহে আমাৰ অসমৰ মানুহে যদি ক'ৰবাত ৰবটিক এনেকুৱা চাৰ্জাৰী কৰা সুবিধা আছে বুলি গম পায় লগে লগে আমি বাহিৰলৈ হয় মাদ্ৰাছ নহয় বম্বে বা নহয় অইন জেগালৈ আমি গুচি যাওঁ তাত গৈ চাৰ্জাৰী কৰিব খোজোঁ বহুত এক্সপেঞ্চিভ হয় এতিয়া আমাৰ ইয়াতে যদি হয় তেতিয়া তেওঁলোকে আৰু বাহিৰলৈ যোৱাৰ প্ৰশ্নই নুঠে ইয়াতে কৰিব পাৰিব তেওঁলোকৰ বহুত আৰ্থিক হিচাপে তেওঁলোকৰ বহুত লাভ হ'ব আনফালে প্ৰতীক্ষা হস্পিটেলৰ চিকিৎসাৰ ক্ষেত্ৰত নতুন সংযোজন ৰোজা উত্তৰ পূবৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে ৰোগীৰ বাবে অৰ্থপেডিক্সৰ ৰবটিক চাৰ্জাৰী উপলব্ধ হৈছে প্ৰতীক্ষা হস্পিটেলৰ ৰোজা নামৰ ৰবটেৰে বিভিন্ন ৰোগীৰ চাৰ্জাৰী কৰা হ'ব চিকিৎসালয়খনত